কোৰ মাৰি মাটি চহাই চলি আহিছে বাবুলালী। পৰিয়াল বুলিবলৈ বাবুলালীৰ আছে পত্নী আৰু জীয়ৰী। সম্প্ৰতি জীয়ৰীৰো বিয়া হৈছে। চৰকাৰে যিটো চাউল সেইটো নোজোৰেগে খাবলৈ, চৰকাৰ চাউল নোজোৰেগে, তাৰপৰা খাবলৈও ভাল নহয়। আমি সেইবোৰ চাউল খাব নোৱাৰো, সেইকাৰণে খেতি চাউল খাওঁ। আমি খেতিটো কৰিবই লাগিব, মাটি আছে যেতিয়া। কিমান বিঘা মাটি আছে? মাটি 3 বিঘা আছে। আপোনালোকৰ ঘৰখনত কেনেদৰে চলি আছে? উপায় মানে কাঠি কামি কৰো আৰু এইবোৰ চাউল তাউলো বিকো, মাইকী মানুহে অৰুণোদয় পায়, তেনেকে চলি আছো। অৰুণোদয় আঁচনি চৰকাৰৰ ফালৰ পৰা এনেকে সাহায্য পায়? চৰকাৰৰ ফালৰ পৰা অৰুণোদয়টো পায়। আৰু আপোনাৰ ঘৰত কোন কেনেকৈ আছে? মই আৰু মোৰ মিছেছে আছে আৰু ছোৱালীজনী আছে, বিয়া দিয়া হ'ল। বয়স আৰু অসুখে বাধা দিলেও মনোবলৰ জৰিয়তে নিতৌ তেওঁ কৰি গৈছে নিজৰ কৰ্ম। তথাপিও চৰকাৰৰ পৰা কিছু আশা বাবুলালী। সাহায্য মানে হেৰি ফিল্ড অফিচাৰ, এগ্ৰিকালচাৰ অফিচাৰ আহিছিলে, নামটো কি মই নাজানো। তেখেতে কিবা খেতি কৰা ঘৰ এটা দিম বুলি কৈছে, কি কৰিব না। অটোও চলাইছিলো, লাইনৰো কাম কৰিছিলো। তাৰপিছত আৰু এইবোৰ কাঢ়ি পেলাই কি কাঠি কামি কৰো, তেনেকে চলি থাকো আৰু। আপোনাৰ কিবা অসুখ বিসুখ কিবা আছে নেকি? এতিয়া পেইণ্ট আছে আৰু ভৰিখন বিষাই, বিষালে আৰু টেবলেট খাওঁ, মলম লগাও, এনেকে কৰি থাকো আৰু। চৰকাৰক মই আহ্বান কি কৰিম আৰু, মোৰ চলিব পৰাকে যে মোক কিবা এটা সুবিধা কৰি দিয়ে। মোক আকৌ মই কোৰে মাৰি খেতি কৰিব লাগিব। কোৰ নমৰাটো কৰিব পাৰিলে ভাল আৰু। আকৌ খেতি কৰিব লাগিব, কোৰেহে মাৰিব লাগিব। ঘৰটোতো লাগে আৰু, চৰকাৰে দিয়া ঘৰটো।